কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট অধিৱেশনলৈ আহিছিলোঁ যোৱাকালি আহিছিলোঁ আৰু আজি অধিৱেশনৰ বিশেষ আকৰ্ষণ সাংস্কৃতিক শোভাযাত্ৰা চালোঁ আজি আৰু এতিয়া মানে ঘৰলৈ উভতনি যাত্ৰা চলি আছে এতিয়া এই টেম্পুখনত উঠি ল'লোঁ ইয়াৰ পৰা এতিয়া গৈ আছোঁ মই বন্ধা ৰেলৱে ষ্টেচনলৈকে আৰু তাৰ পৰা ৰেলেৰে গৈ আছোঁ ঘৰলৈ কেইজন আহিছিলে আপোনালোকে কলিকট আৰু আজি ইয়ালৈ আহি কেনেকুৱা লাগিলে বাৰু আজি অধিৱেশনলৈ অহা মানুহ বহুত আৰু যোৱা মানুহ বহুত অৱশ্যে যোৱা মানুহৰ সংখ্যাহে বেছি দেখিবলৈ পাইছোঁ আৰু এইফালে এই ৰাস্তাটোৰে এতিয়া গৈ আছোঁ মোৰ গন্তব্য স্থানটোলৈ আৰু এইফালে যদি চাই এই ৰাস্তাটোৰ এনেকৈ এতিয়া আগবাঢ়ি গৈ আছোঁ এই টেম্পুখনত মই বহি লৈছোঁ আৰু যদি সেইফালে যদি চাই পথাৰ ভৰি গাড়ী পাৰ্কিং কৰা আছে আৰু ইমানেই যে অগণন ভক্ত বৈষ্ণৱৰ ইয়াতে আগমন হৈছিল এফালে চাওক পথাৰ ভৰি গাড়ী পাৰ্কিং কৰা আছে আৰু যে গাড়ী ক'ত যে পাৰ্কিং কৰিছে তাৰ কোনো হিচাপ নাই মানে যিয়ে য'ত সুবিধা পাইছে তাতেই গাড়ী পাৰ্কিং যেটো বস্তুৰ ভয়ৰ কাৰণে এই ৰাস্তাটোৰে আহিছিল হেতুৱে হৈ গলা মানে জাম সেইফালেটো মেইন ৰাস্তাটো মানে NH37 ৰাস্তাটো বহুতেই যাম আৰু সেই কাৰণে এই ৰাস্তাটোৰে গৈ আছো মই বন্ধা ৰেলৱে ষ্টেচনটোলৈকে এই ৰাস্তাটোৰে গলে মই বন্ধা ৰেলৱে ষ্টেচনটোলৈকে বেছি দূৰত্ব নহয় 10 কিলোমিটাৰ মান হ'ব কিন্তু তেনেকৈ যোৰহাট টাউনলৈকে গলে বহুত দূৰ যাব লাগিব আৰু সেইফালে জামত ফসি যোৱাৰ ভয়ত মানে ৰেলটো মিছ হৈ যাব বুলি সেই কাৰণে এই ৰাস্তাটোৰে আহিলো তথাপিও ইয়াতে যথেষ্ট জাম পালো এফালে পাৰ্কিং গাড়ী পাৰ্কিং কৰি থৈছে আৰু এফালে মানে এই ৰাস্তাটো এতিয়া 3 লেন হৈ গৈছে এফালে চাওক না বহুত সময় ৰখাৰ পিছত এতিয়া ৰাস্তাৰ জাম খুল খালে আৰু এতিয়া বিন্দাস গৈ আছো আৰু এতিয়া কোনো টেনচন নাই ৰেল মিছ হৈ যোৱাৰ আৰু ষ্টেচনলৈ গৈ থাকোতে এফালে বাটত খুবেই ধুনীয়া চাহ বাগিচা দেখিবলৈ পালো আৰু টেম্পু চলাই যোৱা দাদাজনক সুধিলো তেওঁ ক'লে এই চাহ বাগিচাখনৰ নাম বোলে মই বন্ধা চাহ বাগিচা আৰু ঠাইখিনিৰ নাম মই বন্ধা চাহ বাগিচাৰ নামো মই বন্ধা আৰু ৰেলৱে ষ্টেচনটোৰ নামো মই বন্ধা আৰু এতিয়া আমি ৰেলৱে ষ্টেচনটোলৈকে গৈ আছো আৰু এইফালে চাওক হেউজিয়া চাহ বাগিচাৰ বিনন্দিয়া দৃশ্য উপভোগ কৰি মুঠতে এই ৰাস্তাটো খুবেই সৌন্দৰ্যশালী মানে যেহেতু ৰাস্তাটো দুপ পাৰে চাহ বাগিচা সেই কাৰণে খুবেই ধুনীয়া ৰাস্তাটো আৰু অধিৱেশন স্থলীৰ পৰা এতিয়া আহি পালো মই বন্ধা ৰেলৱে ষ্টেচনটোত আৰু এইফালে যদি চাই এইটো মই বন্ধা ৰেলৱে ষ্টেচন অধিৱেশন হোৱা স্থলীৰ পৰা বেছি দূৰ নহয় 10 কিলোমিটাৰ মান হ'ব আৰু এতিয়া ইয়াতে আগতীয়াকৈ আহি গলো আমাৰ 6 বজাত ৰেল আছে কাৰণ আজি যিহে জাম লাগিছে গাড়ীৰ কোনো মানে আশাই কৰিব নোৱাৰি আৰু জামত ইমান ফচিবলগীয়া হৈছে সেয়ে প্ৰায় 2 ঘণ্টা এডভান্স আহি গলো আৰু এতিয়া 6 বজাত ৰেল আছে আৰু ষ্টেচনটো তেনে বিশেষ ডাঙৰ নহয় সৰু ষ্টেচন আৰু এইটোৱেই হল আজি অধিৱেশনত অগণন মানুহৰ ভিৰ হৈছিল আৰু ভোজনালয়ত ভোজন গ্ৰহণ কৰা নহল কাৰণ বহুত দীঘলীয়া শাৰী আৰু ৰেলটো মিছ হৈ যাব বুলি সেই ভয়তে ঠাই লাইনত নালাগিল আৰু তাতে ভোজন খোৱা নহল আৰু মই বন্ধা ৰেলৱে ষ্টেচনৰ ওচৰত আহি এখন হোটেলত এতিয়া ৰুটিকে খাবলৈ লৈছো ইয়াতে আহি কেইখনমান দোকানত সুধিলো কত কিন্তু ভাত পাবলৈ নাই সকলোতে পুৰি ৰুটি তেনেকৈ আৰু সেই কাৰণে উপায়বিহীন হৈ ৰুটিকে খাই দিলো আৰু এতিয়া ৰুটি খোৱাৰ পিছত এতিয়া ৰেলৱে ষ্টেচনটোত আহিছো আৰু ৰেলৱে ষ্টেচনটো সঁচাকৈ বহুতেই সৰু ৰেলৱে ষ্টেচন আৰু পানী লৈ লৈছো আৰু ৰেলত উঠাৰ আগতে মানে সকলোবিলাক প্ৰয়োজনীয় বস্তু আগতে লৈ ল'ব লাগে আৰু এনেকুৱা ভাবিব নালাগে যে কোনোবা এখন ষ্টেচনত নামি গৈ বস্তুখিনি ল'ম তেনেকুৱা কৰিলে কেতিয়াবা অঘটন হৈ যায় মানে ৰেল মিছ হৈ যায় আৰু এতিয়া ইয়াতে অপেক্ষা কৰি আছো ৰেলখন 6:15 মিনিট মানত আহিব কুৰ্তা পিন্ধি আছো আৰু এতিয়া মানে এই ড্ৰেছখিনি হলাই লোৱা আছে এতিয়া আমি ৰেলখনত উঠি ললো আৰু আমাৰ সিটটো লৈ লৈছো সিটৰ নাম্বাৰটো হৈছে 28 আৰু 26 S4 টাব্বা আৰু ৰেলটোৰ ইয়াত মই বন্ধাত আহি পোৱাৰ টাইমটো আছিল 6:15 মিনিট কিন্তু এতিয়া প্ৰায় 7 বাজিব আৰু 15 মিনিট বাকি আছে প্ৰায় ভালেখিনি সময় লেট কৰি আহিলে আৰু এফালে হিমান্তৰ মই এতিয়া দুও একেলগে ইয়াতে বহি আছো আৰু ইয়াৰ পৰা গৈ আছো গুৱাহাটীলৈকে স্লিপাৰ ৰেলত কি থাকে এতিয়া সেইখিনি হে আপোনালোকক দেখাব বিচাৰিছো যিসকলে ৰেলেৰে যাত্ৰা কৰে তেওঁলোকেতো জানাই আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে আৰু এইটো হল স্লিপাৰ মানে ইয়াতে শুই অহা যোৱা কৰিব পৰা ব্যৱস্থা আছে প্ৰতিগৰাকী যাত্ৰী এফালে চাওক শুই আছে আৰু এই মানে কেবিনটোত ইয়াতে 8টাকৈ সিট আছে এফালে যদি চাই এফালে 3টা সিট আৰু এইফালে 3টা সিট আৰু এফালে চাওক তেওঁ বিশ্ৰাম লৈ আছে মুঠতে ইয়াতে
চাৰ্জিং পইণ্টো আছে আৰু ইয়াতে চাৰ্জ দিব পাৰিম আমি অহা ৰেলখনত ইয়াতে মোবাইল থবৰ কাৰণে তেনেকুৱা জালৰ দৰে আছিল আৰু এইফালে আইনাও আছে অধিৱেশনত অহাৰে পৰা ভালকৈ টোপনি হোৱা নাছিল আৰু কালি বহুত খোজ কাঢ়িলোঁ শোভাযাত্ৰাৰ লগত আৰু সেয়ে অলপ ভৰিবিলাক বিষাবলৈ আৰম্ভ কৰিছে যিহেতু স্লিপাৰৰ সুবিধা আছে সেয়ে এতিয়া শুই ল'ব বিচাৰিছোঁ আৰু এইফালে চাওক তেওঁ বিশ্ৰাম কৰি আছে আৰু এইফালে ইও ওপৰত শুই আছে এতিয়া আমি মো বন্ধা ৰেলৱে ষ্টেচনৰ পৰা আহি ফৰ কাটিং ৰেলৱে এইটো জংচন পাই গ'লো আৰু ইয়াত ৰেলখন ভালেখিনি সময় ৰখাই দিলে আৰু এতিয়া যদি চাই 8:30 বাজিব আৰু 3 মিনিট বাকী আছে আৰু ফৰ কাটিং জংচন এতিয়া ৰাতিৰ 9:47 হ'ল আৰু ডিমাপুৰ পাই গ'লো আৰু এইটো হ'ল ডিমাপুৰ ৰেলৱে ষ্টেচন আৰু এতিয়া ডিমাপুৰ ৰেলৱে ষ্টেচনত ইয়াত অলপ সময় ৰখাব এতিয়া ৰাতিৰ 3:25 হ'ল আৰু আমি এতিয়া গুৱাহাটীত প্ৰৱেশ কৰিলোঁ আৰু এতিয়া অলপ পিছত 2-3 মিনিটমান পিছত পানীখাইটি ৰেলৱে ষ্টেচন পাম আৰু এই ডবাটোত মোৰ লগতে অধিৱেশনস্থলীৰ পৰা ঘৰলৈ উভতনি যাত্ৰা কৰা ভালেকেইজন বাপ বান্ধৱ আছে আৰু এইফালে বাপ আপুনি ক'ৰ পৰা আহিছে আমি আহিছোঁ মানে নহয় এতিয়া আপোনাৰ ঘৰ গুৱাহাটীৰ ক'ত যাব আপুনি ফটাশিল আমবাৰী যাব আৰু এফালে এখেত আছে দাদা ক'ত ঘৰ আপোনাৰ ডিমাকুছিত আৰু এতিয়া ডিমাকুছিত যাব আৰু আপোনালোক কেইজনমান আহিছে ডিমাকুছিৰ পৰা 4জন আহিছে এতিয়া ৰাতিপুৱা 4টা বাজিবলৈ 5 মিনিট বাকী আছে আৰু এইখনে আমি অহা ৰেলখন গুৱাহাটী ৰেলৱে ষ্টেচন পাই গ'লো আৰু এতিয়া ইয়াৰ পৰা 5 বজাত আমাৰ সেইফালে যোৱা এখন পেছেঞ্জাৰ ৰেল আছে আৰু 1 ঘণ্টা ইয়াতে অপেক্ষা কৰিব লাগিব আৰু সেই পেছেঞ্জাৰ ৰেলখনতে এতিয়া ঘৰলৈকে যাম আৰু টিকেট কাটি ল'ব লাগিব এতিয়া টিকট এটা কাটিলোঁ 10 টকা ইয়াৰ পৰা 10 টকা টিকট আৰু টিকট কাউণ্টাৰলৈ গৈ আছোঁ আৰু এইখন ৰেল ইয়াতে তাৰমানে সম্পূৰ্ণৰূপে খালী হৈ যাব লাষ্ট ষ্টপেজ এণ্ড পইণ্টটো এইখন ৰেলৰ ইয়াতে আৰু গুৱাহাটী টু ডিব্ৰুগড় পেছেঞ্জাৰ ৰেলখনত টিকট কাটি লৈছোঁ কিন্তু নিউ বঙাইগাঁৱলৈকে নাযাওঁ মই আজ্ঞাথুৰিলৈকে যাম আৰু এতিয়াও 1 ঘণ্টা সময় বাকী আছে এতিয়া গুৱাহাটী ৰেলৱে ষ্টেচনৰ বাহিৰৰ ফালে আহি গৈছোঁ আৰু এতিয়া যিহেতু ঠাণ্ডাও বেছি আৰু ৰাতিপুৱাৰ সময় আৰু এতিয়া চাহ দোকান বিচাৰি গৈ আছোঁ আৰু এতিয়া চাহ এক কাপ খাব পালে মুঠতে শৰীৰৰ সতেজতা বৃদ্ধি পাব আৰু ৰাতিটো টোপনি ক্ষতি হৈছে আৰু সেয়ে চাহ একাপ খাই লওঁ আৰু এতিয়া ষ্টেচনৰ কাষতে এটা টি ষ্টলত আহিছোঁ আৰু ৰাতিপুৱা চাহ খাই লওঁ আৰু আমাৰ ধুনু আৰু সৰু মুনুৰ কাৰণে পপকৰ্ণ লৈ লৈছোঁ 20 টকীয়া পেকেট আৰু ধুনু আগতে কৈছিল 20 টকীয়া চিপছ লৈ যাব লাগে বোলে আৰু চিপছ নলৈ পপকৰ্ণকে 2 পেকেট লৈ লৈছোঁ গুৱাহাটী নিউ বঙাইগাঁও 7 নম্বৰ হাতত গৈ আছোঁ আৰু হাতত লাগি আছে গুৱাহাটী নিউ বঙাইগাঁও ৰেলখন সন্মুখৰ ফালে আৰু এতিয়া 7 নম্বৰ প্লেটফৰ্মত আহি গ'লো 7 পেছেঞ্জাৰ ৰেল গাড়ীখন লাগি আছে আৰু এই ৰেল গাড়ীখনতে এতিয়া ঘৰলৈকে যাম ইমানটা যাবি আৰু আজি মোৰ নিচিনাকৈ অধিৱেশনস্থলীৰ পৰা ঘৰলৈ উভতনি যাত্ৰা কৰা বহুত মানুহ আছে পল্টন বজাৰৰ পৰাই আজিৰ ৰেলখন মানে ফুল হৈ আহিছে আৰু এতিয়া পাই গ'লো চাওক ৰাতিপুৱা 5:30 বাজিবলৈ আৰু 1 মিনিট বাকী আছে আজ্ঞাথুৰি ৰেলৱে ষ্টেচন আৰু এই ষ্টেচনটোৰ পৰা খোজ কাঢ়ি গ'লে 10 মিনিট মোৰ ঘৰলৈকে আৰু আজিৰ ভিডিঅ'টো ইমানেই সমাপ্ত কৰিলোঁ অধিৱেশনস্থলীত গ'লোঁ খুবেই ভাল লাগিল দ্বিতীয় বৈকুণ্ঠ পুৰীত যোৱাৰ নিচিনা লাগিছিল খুবেই ভাল লাগিল